আমি মিত্ৰতাত আবদ্ধ হৈ আছিলোঁ এজিপি বিজেপি আৰু UPPL। গতিকে এই সমষ্টিটোত অকল এজিপিৰে মানুহ নাই, এই সমষ্টিত অকল বিজেপিৰে মানুহ নাই। গতিকে আমি এই সমষ্টিটোৰ উন্নয়ন যদি কৰিবলগীয়া হয় তেতিয়াহ'লে এজিপি বিজেপি প্ৰত্যেকৰে উন্নয়ন কৰিব লাগিব। গতিকে আৰু মই যিহেতু আমি নিৰ্বাচনটো খেলোঁতে তিনিটা দলে খেলিছোঁ, গতিকে আমি তিনিটা দলক সমভাৱে গুৰুত্ব আৰোপ কৰি পেলাই সমভাৱে উন্নয়নৰ দিশত আমি প্ৰাধান্য দিম। নাই নতুন যিটো যাত্ৰা আৰম্ভ হৈছে, মই ভাবোঁ যে মই যোৱা 38টা বছৰীয়া বিধায়কৰ কাৰ্যকালত যেনেধৰণে মই ৰাইজক সেৱা আগবঢ়াইছিলোঁ, একেধৰণে মই এই 5টা বছৰতে বৰপেটা লোকসভা সমষ্টিবাসী ৰাইজৰ সেৱা আগবঢ়াব পাৰোঁ। তাৰ কাৰণে মই নিশ্চয় চেষ্টা কৰিম আৰু চেষ্টা মই অব্যাহত থাকিম। নাই উপ নিৰ্বাচন আহিছে, উপ নিৰ্বাচন হ'ব, প্ৰাৰ্থী দলে ঠিক কৰিব, মই এতিয়ালৈকে ঠিক কৰা নাই। মোৰ অকল তাত হয়, মই নথৈ আনন্দিত, কাৰণ মই যিহেতু অভিভাৱক মন্ত্ৰী আৰু এই আজিৰ তাৰিখতে আমাৰ জিলা সভাপতি উজ্জ্বলকান্তি ৰয় ডাঙৰীয়াৰ লগতে আমাৰ জিলাৰ সমূহ টীমে তেখেতক উষ্ণ আদৰণি জনাইছে। আৰু প্ৰকৃত অৰ্থত ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ সন্দৰ্ভত ক'বলগীয়া একো নাই, কাৰণ অসমৰ সৰ্বজন বিদিত আৰু এইগৰাকী সাংসদে নিশ্চিত ওপৰত নিৰ্বাচনৰ সময়ত বিভিন্ন মানুহে বিভিন্ন অপপ্ৰচাৰ চলাইছিলে, কিন্তু তাৰপিছতো আমাৰ বৰপেটা লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজে বিপুল ভোটত জয়যুক্ত কৰাইছে। আৰু মই তেখেতক শুভেচ্ছা জনাইছোঁ, ভগৱানৰ প্ৰাৰ্থনা জনাইছোঁ। নিশ্চিত ওপৰত বিধায়ক হিচাপে যেনেকুৱাকৈ সফল হৈছে, পূৰ্বতে অকলতো বঙাইগাঁও সমষ্টিখন চাইছিলে, এইবাৰ বৰপেটা জিলাৰ অন্তৰ্গত 2টা সমষ্টিৰ লগতে সমগ্ৰ অসমৰ বিষয়সমূহো তেওঁ উত্থাপন কৰিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস। আমি যোৰহাটত যিহেতু যোৱাবাৰ 80,000 ভোটত জিকিছিলোঁ, মই আজিও কওঁ, আজিও যদি নিৰ্বাচন হয়, পুনৰ যদি নিৰ্বাচন যেতিয়া হ'বগৈ আমাৰ বিধানসভা নিৰ্বাচন, আমি অতি কমেও ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটে 7টাকৈ চিট জিকিব। আৰু বেছিদিন নালাগে, 6 মাহত যোৰহাটবাসী ৰাইজে দেখাই দিব, যে পঞ্চায়ত নিৰ্বাচন দেখাই দিব যে এইবাৰৰ নিৰ্বাচনত যে কংগ্ৰেছ জয় হোৱা নাই, গৌৰৱ গগৈ জয় হৈছিলে। গতিকে সেইকাৰণে এইটো লৈ পেলাই মই কোনো শংকিত নহয়। মইতো গৈ পেলাই কাৰ্যকৰ্তাসকল হাঁহিবলৈ দি আহিছোঁ যে আপোনালোকে মিছাতে দুখ কৰি আছে, কাৰণ এইবাৰতে যোৱাৰ এটা আহিছিলে, চুনামি এটা আহিছিলে। চুনামিৰ সময়ত আমি দেখিছোঁ, টিভিত পৰ্দাত দেখিছোঁ, একেবাৰে মঠ মন্দিৰ মছজিদ মানুহৰ ঘৰ বিল্ডিং ভাঙি যায়, কোনো প্ৰতিৰোধ কৰিব নোৱাৰে। গতিকে এইবাৰ এটা চুনামি এটা আহিছিলে, আৰু এই চুনামিটো এইকাৰণে আহিছিলে ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক বা বিভিন্ন জৰিয়তে হওক আৱেগ সৃষ্টি কৰা হৈছিলে। গতিকে সেই আৱেগ সৃষ্টি কৰাৰ ফলস্বৰূপে গৌৰৱ গগৈ হিচাপে মানুহে ভোট দিছে, চিম্পেথেটিকেলি ভোট দিছে। আৰু যি 40% ভোট, 40% ভোটাৰ যি ভোটাৰ ৰাইজ, সেই ভোটাৰ ৰাইজ হৈছে ৱেব ভোট। ৱেব ভোট প্ৰত্যেক সমষ্টিতে আছে। তেওঁলোকে সিদ্ধান্ত লয়, পিছলৈ সিদ্ধান্ত লয়। তেওঁলোকে কোনো পলিটিকেল পাৰ্টিৰ পেট্ৰনাইজ মেম্বাৰো নহয়, তেওঁলোকে এফিলিয়েটেড মেম্বাৰো নহয়। গতিকে সেইসকলে এইবাৰ দিছে, অহাবাৰ সেইসকলে আমাকে দিম বুলি কৈছে। মইতো বহুত মানুহ লগ পালোঁ যে এইবাৰ কিবা কাৰণত গৌৰৱ গগৈক দিলোঁ, কিন্তু আমিতো বিজেপিক পূৰ্বতে দিছিলোঁ, তপন গগৈকে দিছিলোঁ, এইবাৰ কিবা এটা কাৰণত দিলোঁ, বেয়া নাপাব। মোদী যিহেতু প্ৰধানমন্ত্ৰী হৈছে, অহাবাৰ আৰু আমি বিজেপিকে ভোট দিম, মিত্ৰজোঁটক ভোট দিম বুলি বহু মানুহে মোক কৈছে। আনকি ভোটৰ দিনাখন মোক কৈছে যে প্ৰধানমন্ত্ৰী মোদী হ'বনে নাই। মোক হ'ব, হ'ব যদি তেতিয়াহ'লে গৌৰৱ গগৈকে ভোটটো দিওঁ। তাৰমানে মানুহৰ ধাৰণাটো হৈছে কি, যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাটোহে মানুহৰ কাৰণে সেয়া। এটা সমষ্টিত আমি এইবাৰ হাৰিছোঁ, কিন্তু আকৌ ডাঙৰ কথা হোৱা নাই, হাৰ যেতিয়া থাকেই। আমি যে 11টা সমষ্টিত জিকিলে, ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি 11টা সমষ্টিত জিকিলোঁ। পূৰ্বতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত তেওঁ যেতিয়া সভাপতি আছিলে, তেতিয়া আমি জিকিলোঁ। কিমানটা জিকিলোঁ? আমি 7টা জিকিলোঁ। মই যেতিয়া সভাপতি আছিলোঁ, আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে, 9টা জিকিলোঁ। এইবাৰ ভৱেশ কলিতা ডাঙৰীয়া যে সভাপতি আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, আমি 11টা জিকিলোঁ। তেতিয়া আমি হাৰিলোঁ ক'ত? যোৰহাটটোৱে যদি আপোনালোকে অসম বুলি ভাবি লৈছে, ভাৰতবৰ্ষ বুলি ভাবি লৈছে, মোৰতো ক'বলগীয়া একো নাই।